চে আজিও নেদেখিলোঁ বে মোৰ মালটো তোৰহে ভাল বুজিছ সদায় দেখ আমাৰহে ফুটা কপাল চিংগল হৈয়ে মৰিব লাগিব আৰু সেই তহঁতৰ নাই ভালেই আমাৰ থাকিও একো লাভ নাই আৰে যদি নেদেখোৱে সদায় তেন্তে থাকি কি লাভ বে তোক কি আমি নেদেখোঁ স্কুল ছুটিৰ পাছত কি লিলিও টুইটাৰ বাদে থৈ হ'বক চাবলৈ ঐ হৈ আছা আমাৰ টপাৰ আহিছে এইবাৰো যদি সি ভাল ৰিজাল্ট কৰে তেন্তে আমাৰ মান সন্মান ক'ত থাকিব তহঁতি ঠিক কথা কৈছ শুনিছোঁ ইয়াক ঘৰৰ বোলে বাগান আছে আৰু ই বোলে সৰহকৈ স্কুললৈ পইচা আনে যদি ইয়াক আমি পতাই থ'ব পাৰোঁ তেন্তে আমাৰ বাবে পেকেটৰ সদায় কাৰণে পইচা ওলাই যাব বে তই ঠিক কথা কৈছ সেইকাৰণে তোক মোৰ ভাল লাগে ঐ আহি আছে তহঁতে কিবা এটা ক এতিয়া যদি আধা আধি কাম কৰি থওঁ তেতিয়া ভালেই হ'ব এয়া হৈছে 10ম শ্ৰেণীৰ অভিনৱ শ্ৰেণীত সদায় প্ৰথম যোৱা ল'ৰাটো কিমান যে সপোন দেখিছে সি ভৱিষ্যতক লৈ কিন্তু অভিনৱে বাৰু সপোনবোৰ পূৰা কৰিব পাৰিবনে বয়সৰ দুখৰ বাবে সি কুকৰ্মত লিপ্ত নহয়তো আহকচোন মই আপোনালোকক লৈ যাওঁ তাৰ অভিজ্ঞতাৰ মাজলৈ বেলেগ আৰু ন আহিলি আজিকালি দেখোন বৰ হেণ্ডচাম হৈ গৈছ বে কনা তই আজিহে দেখিছ নি এই আগৰ পৰাই দেখোন হেণ্ডচাম তহঁতে যে কি কৰ আৰু দেই অলপ চাফ চিকুণকৈ আহিলে নিজৰো মনটো ভাল লাগে আৰু ক্লাছ কৰিও ভাল লাগে তহঁতিও আহি চাবিচোন এদিন আমিও আহি চাব লাগিব আহিবি ঐ আহিবি তহঁতি ইয়াত কি কৰি আছ যাওঁ বৈ ক্লাছ ৰুমলৈ আমাৰ মহাশয়ে আকৌ মহাৰাণীক দেখাই নাই নহয় তাকে চাই যায় বোলে তহঁতি লাগি থাক দেই মই যাওঁ আৰু কি যে হ'ব ঐ আজি দেখোন ই আমাৰ লগত ভালকৈ কথা পাতিছে বে ময়ো লক্ষ্য কৰিলোঁ তেতিয়াহ'লে কাম হ'লেই আৰু ৰচোন তই এইপিনে লাগি চায়ে থাকিবিনে নে আমাৰ কথাবোৰ অকণমান গুৰুত্ব দিবি এইপিনে শুন বে ঝাক্কাছ প্লেন তোক মোৰ সেইটো কাৰণে ভাল লাগে আমি এতিয়া যাওঁ বৈ কি হে অভি আজি ক'তো যোৱা নাই নেকি নাই জানইচোন তহঁতি আজি অনুভৱ নাই অহা বুলি একো নহয় আমি অলপ ফুৰি আহোঁ ব'ল নাই তহঁতি অলপমান যাহোঁ ইয়াৰ পৰা মই ইয়াতে বহো অলপমান তইনো আমাৰ লগত ক'ত যাবি আমাৰ লগতনো ক'ত যাব তহঁতৰ বেলেগ দেই যাওঁ ব'ল অকণমান বহুকে লাগিছে পাই কিনো কওঁ জানো হ'ব দে থাক আৰু এনেকৈ অকণমান দেৰি তাকেও ঘৰৰ পৰা খুজিবলৈ বেয়া লাগে মা দেউতানো আছেনো ক'ত তহঁতৰ যদি ভোক লাগিছে যাওঁ ব'ল ময়ে খুৱাই দিম তহঁতক আজি হ'ব দে এনেও ভোক লাগিছিলে ৰাহু বুলি নকবি দেই ভোক লাগিলে খামেই সি নাখাব নেকি সুধচোন বাৰু দাদা ইয়াত 5টা পৰঠা দিবচোন হা কেইটা 5টা পৰঠা দিবচোন ঠিক আছে 5টা ন দি আছোঁ
কাইলৈ তোৰ টিচ আৰু ইয়াৰ নহয় বাৰু মানে তহঁতি গোটেইকেইটাই মিলাই মিলি আৰু ইয়াক দি দিবি ঠিক আছে ঐ কালি চবে লৈ নিবি দেই হ'ব দেচোন তহঁতৰ ঘৰৰ অৱস্থা মই জানো ন পইচা মোক ঘূৰাই দিব নালাগে আৰু একো নহয় ল'বি অ' কাইলৈ লৈ ময়ো কাইলৈ লৈ আনিম হ'লেও ফ্ৰীৰে খাবলৈ বেয়া লাগে ন তহঁতিতো মোক খুৱাবলৈ কোৱা নাছিলি ন ময়ে তহঁতক জোৰ জবজ খুৱাইছোঁ বাদ দে এইবোৰ চাবি আকৌ তহঁতক খোৱাৰ উদ্দেশ্য মোৰ এটাই আছিল ক্লাছত মন দিবি টোপনিয়াই নাথাকিবি আকৌ এক ছেকেণ্ড ৰবি দেই আজি অকল সেইবোৰে চাব পাৰিলোঁ যি ভাবিছিলোঁ একো নহ'লেই যোৱা কথা গ'ল এতিয়া ভাবি লাভ নাই নহয় হ'ব দে মোৰে ভাল হ'ল পেটটো ভৰি গ'ল ভোকটো অন্ততে মৰিলে কিমান নোচোৱা তই তই দিনটোত কিমান নাখাৱ গুচি আহিলি নি সৌগীতা কি হ'ল এইকেইটা আমি গৈ থাকোঁ বৈ যাওঁ ব'ল তোৰ বেমাৰৰ খবৰ পাই মই এবাৰ চিন্তিত যি হ'লেও তই মনোবল এৰি নিদিবি হ'ব তই চিন্তা নকৰিবি মই সোনকালে সুস্থ হ'ম তই এইবোৰ কথা ভাবি নাথাকিবি আৰু তই স্কুল নগ'লে ভালেই নালাগিব সঁচাকৈ ভাল মানুহৰ গাতহে বেমাৰবোৰ লাগিবলৈ পায় তোৰ হ'লে যদি আমাৰ স্কুলৰ গুণ্ডাকেইটাৰ গাতে বেমাৰটো লাগিলহেঁতেন ধেত নেপায় এইবোৰ তেনেকৈ ক'বলৈ বিপদবোৰ চবৰে আহে মই দেখোন দুদিনমানৰ পাছত সুস্থ হ'মেই তই ভালদৰে খোৱা বোৱা কৰিবি দৰৱ পাতিবোৰ ভালকৈ খাবি মই সদায় স্কুলৰ নোটছবোৰ বাৰু তোক দি দিম ঘৰতে পৰীক্ষা প্ৰস্তুতি চলাই থাকিবি আৰু মই বাৰু তোৰ খবৰ লৈ থাকিম পাৰিলে আহিমো যাওঁ বৈ দোকানে পালোহি আৰু তহঁতি ইয়াতে আছচোন চাওঁ তহঁতি শিখৰ খাইছ ন ঐ মই নাই খোৱা নহয় ইহঁতে আছে তই কি শুঙি চাছ ঐ দেচোন দে অলপমান মোকো দে জৰ্দাটো নিমিলাবি অঁ ঐ দি দে ইয়াক উলিয়াই ল ভালকৈ ল খা শিখৰ খোৱা তামোল খোৱা একেহে কথা খা কিনো তামোল খোৱা শিখৰ খোৱা একেই কথা আগতে যেনিবা তামোল আছিল এতিয়া শিখৰ আছে এনেই মানুহে কৈ থাকে বেয়া বেয়া বুলি গুলি মাৰ সেইবোৰ গুলি মাৰ এইটো এটা বৰ ষ্টাডি ওলালে তোৰ কি হ'ল তহঁতে যে কাজিয়া লাগি আছ অলপ মিলা প্ৰীতিৰে থাকিব নোৱাৰ নি সেইদিনাখন কি কৈছিলি তহঁত ৰ বাদ দেচোন এইটো আজি মাল আহিছিলে নাই আহিছে বোলে ক'ত পোৱাহি নাই যেন এই আহিব নহয় মোতকৈচোন বেছি তহঁতৰে চিন্তা হয় অঁ তহঁত দুটা মাজত সোমাবলৈ কোন আমি এবাৰ দিছোঁ তোৰনো কি হৈছে তাৰ মাল আহে নাহে তাৰ কথা তহঁতি মাজত সোমাবলৈ কোন কেলা মই এনেই কৈছোঁ আৰু আমাৰ নাই যেন লোকবোৰ চাই ভাল লাগে বেলটো উঠনি মাৰিলে এতিয়া যাবলৈ হ'লেতো মাৰ খাব লাগিব ৰচোন কিবা এটা কওঁ এতিয়া আমি স্কুল নাযাওঁ বেল মাৰিলে বৈ ক'ৰবাত পাৰি কৰোঁগৈ বৈ অঁ ব'ল অঁ ঠিক কথা ব'ল আগতে এইবোৰ প্লেন কৰিব লাগিছিল ৰচোন ঘৰত যদি গম পায় তহঁতৰ কাৰণে আজি মই হ'ব দে এতিয়া বেল মাৰিলে কি কৰিবি তহঁতি যদি বৰ জোৰ কৰিছ যাওঁ আৰু বৈ কিন্তু মই একো নাখাওঁ আকৌ দেই হ'ব দে আগত গৈ লওঁ ব'ল আগত গৈ লওঁ কি হয় দেখা যাব চাকনা মোলে নহ'বই বুলি থচোন থ অভি তই কিন্তু আজি অলপ খাব লাগিব নাই কি ক মই নাখাওঁ দেই তহঁতি যি খাওঁ খাই ল আৰু ব'ল হেই খাই দে মনটো পুৰা ফ্ৰেছ লাগিব একো নহয় মাৰি দে
একো নহয়, নাকটোক ধৰি পিনি গুলি দে আৰু চানা দুটামান চুবাই দে। খাই দে পানী লাগে নি? অ' ভাই কেনে পালি খাই? অঁ বে, মই যিমান বেয়া বুলি ভাবিছিলোঁ সিমান বেয়াচোন নহয়। এনেই মানুহে কৈ থাকে বেয়া বেয়া বুলি। বেয়া বস্তু হোৱা হেঁতেন ৱাইপছবোৰ নুখুলিলেহেঁতেন। এইবিলাক কৰিলে সিহঁতৰ লাভ হয়। খাবলৈ খুলিছে ন? অঁ, বছৰি চৰকাৰে মাদক দ্ৰব্য বিক্ৰী কৰি যথেষ্ট লাভ গ্ৰহণ কৰিছে। সেইকাৰণে আজিকালি বহুতে ৱাইন শ্বপ খুলিছে আকৌ। বা অভি, তই দেখোন ইয়াৰ বিষয়ে বহুত কথা জানো। এইবোৰ কথা জানিব লাগে নি? এইবোৰ কথাচোন চবেই জানে। আমি জানো, কিন্তু আমাৰ এই মূৰ্খতাই নাজানো নহয় আকৌ। হ'ব নিজে বৰ জনাকেইটা হ'ব, নিজে খুব জানো তই। কাৰা হৈছে যদি পানী অলপ দি ল। খাই দে। খাওঁ নাখাওঁ নেকি? খালি যদি খাই দে আৰু ফুল খাই দে। তহঁতি কিন্তু কাকো নকবি আকৌ। নকওঁ আমি কম নি আৰু। ঐ যাওঁ ব'ল বহুত টাইম হৈ গ'ল। ৰচোন, মোৰ মূৰটো ঘূৰাইছে। ঐ কি হ'ল? কি হ'ল ইয়াৰ? ৰচোন, দুৰ্বল নহবি অভি, স্থিৰে থাক। পেকেটৰ নিচা হৈ গ'লি নে তই? সেই তহঁতি মোক বৰবাদ দি দিলি খুৱাই। মই নাখাওঁ বুলি কৈছিলোঁ নাই? ইয়াৰ বহুত নিচা হৈ গ'ল, কি কৰোঁ এতিয়া? এটা কাম কৰোঁ, আমি দুটা গৈ নেমু এটা লৈ আনোগৈ, ব'ল। যা টেঙা দুটা লৈ আহ। নালাগে, মোৰ একো হোৱা নাই। ব'ল অভি, তোৰ নিচা হৈ গ'ল, তই অকণ কণ্ট্ৰলত থাক না। ঐ যা, তহঁতি লৈ আহ। সোনকালে ব'ল। মই একো নোহোৱা বুলি কৈছোঁ নাই? নালাগে। আজি তেজাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী চক্ৰবেহু চুকে কোনে আজি খানি ধৰা আদৰু সৰা পাতত আজি তেজাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কি হ'ল বাৰু ল'ৰাটো? ক'ৰবাত কিবা হোৱা নাইতো? ইমান দেৰি অহা নাই? নহ'লে অনুভৱলৈকে ফোন নকৰোঁ, সি চাগে তাতে আছে। হেল্ল'। খুৰী কওকচোন। কি কৰিছা? নাই এনেই অলপ আছোঁ। কিবা দৰকাৰ আছিল নেকি মাৰ লগত? নাই মানে তোমাৰ লগতে আছিলে। মানে আমাৰ অভি তোমাৰ লগত আছে নেকি? অভি নাইতো মোৰ লগত। সি কলেজৰ পৰা পোৱাগৈ নাই নেকি? নাইচোন, পোৱাহিয়ে নাই। আনকালে সি ইমান দেৰি নকৰে নহয়। আজিহে কি বা হ'ল। খুৰী আপুনি চিন্তা নকৰিব। তাৰ চাগে চাইকেলত চেইনডালেই পৰিলে। সম্ভৱ সি চাগে তাকে জানানে, বৰ চিন্তা হৈছে। কি বা হ'ল ল'ৰাটোৰ। বাৰু এতিয়া ৰাখিছোঁ দেই। তুমি পাৰিলে খবৰ এটা কৰিবাচোন, সিনো ক'তনো আছে। ঠিক আছে খুৰী, মই পাছত আকৌ কৰিম। ঠিক আছে। এই ল'ৰাটো যে নহয়, হে ভগৱান, তুমি চকু মেলি ল'ৰাটোক চাবা আৰু। অভি ইমান দেৰি পোৱাগৈ নাই?
কথাটো কি? এইটো আকৌ ক'ৰ পৰা আনিলি? বা অভি কালি ফুল নিচা গলি ৰে। অবে কালি কি কৰি আছিলি কওঁ নি? বাদ দে নহয় নে অভি? আমাৰ আগত কৈ কি পাবি? ডাইৰেক্ট অভিমাকৰ ওচৰত কবিগৈ। তহঁতি কি কৈ আছ মই বুজা নাই। বুজিবলৈনো কি আছে? কালি তই মদ খাই মাতাল হৈ পৰি আছিলি। আৰু আটাইতকৈ ডাঙৰ কথা যে তই আমাৰ টকাৰে মদ খাই আমাকেই দম দিব পৰা হলি। দে এতিয়া ইহঁতৰ ওপৰতে অভিযোগ দে যে তোৰ ইহঁতৰ বাবেই জীৱন ধ্বংস হ'ল। কিন্তু আমাক অভিযোগ দিয়াৰ আগতে এবাৰ ভাবি ল'বি যে প্ৰথমবাৰৰ বাবে আমাৰ পৰা পেকেট কোনে খাইছিলে। তহঁতেনো ইয়াক খেলে এনেকৈ কৈ আছ? সি এতিয়া আমাৰ লগত, এতিয়াৰ পৰা ই আমাৰ লগতে থাকিব নহয়নে অভি? ঠিকেই কৈছ তই। ই এতিয়াৰ পৰা আমাৰ গেঙৰ বনি গ'ল। কিন্তু আমাৰ গেঙত থাকিবলৈ হ'লে কিছুমান ৰুল মানিব লাগিব। যেনে কিবা এটা বস্তুৰ কাৰণে পইচা সমানে মিলাব লাগিব আৰু লগতে কোনো কাৰণতে আমাক দোষ দিব নোৱাৰিবি। মানে তোৰ ভুলৰ বাবে আমি কোনো কাৰণতে জগৰীয়া নহওঁ। তহঁতি কি কৈ আছ গম পাই আছনে? পাইছোঁ। আৰু এইটো গম পাইছোঁ যে ই এতিয়াৰ পৰা আমাৰ গেঙৰ বনি গ'ল। নাই তহঁতৰ কাৰণে কালি মই প্ৰথমবাৰৰ বাবে মদৰ গিলাচ হাতত ল'লোঁ। আজিৰ পৰা তহঁতে যি খাওঁ খাই থাকিবি, মোক খাবলৈ জোৰ নকৰিবি। মুঠতে মই তহঁতৰ লগত নাই। আচ্ছা নাই, ঠিক আছে, ধৰি ল'লোঁ তই আমাৰ লগত নাই, কিন্তু প্ৰমাণটোতো আছে। কালি তই যি কৰিছিলি, যি খাইছিলি, তোৰ পিছৰ অৱস্থাটো তোৰ মূৰত ছেভ নাই। কিন্তু এই মোবাইলটোত তোৰ চব ছেভ হৈ আছে। এই ভিডিঅ'টো ইয়াৰ মাকে দেখিলে কি হ'ব, ওচৰ চুবুৰীয়াই দেখিলে কি হ'ব, আৰু যদি অনুভৱে দেখে? তো যদি এই ভিডিঅ'টো মাকে দেখে, মাকেতো ইয়াক বহুত মৰম কৰে। ই মাকৰ লগত এনেকুৱা কৰি দিলে বে, বাহ বাহ। চিন্তা কৰিব নালাগে তহঁতে। এই ভিডিঅ'টো তেতিয়ালৈকে কোনো নেদেখে যেতিয়া ই আমাৰ লগত থাকিব। আমাৰ লগত ই হাত মিলালেই ইয়াৰ একো নহয়। এতিয়া সিদ্ধান্ত তোৰ অভি, যে তই মদাহী নাম ল
নে আমাৰ লগত ৰজাৰ দৰে থাকক ভাবি ল সময় দিছোঁ দে ভাবি থাক ঐ যাওঁ বৈ 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 ব'ল কিমান আনিছ অভি 200 চিন্তা নকৰিবি অভি তোৰ ভিডিঅ' কোনেও নেদেখে অঁ কোনেও নেদেখে কিন্তু কিবা যদি গৰ্বৰ কৰ হ'ব দেবা তই তাক কেলে ভয় খুৱাই থাক বাৰু এই বাদ দে তাৰ কথা ঐ এটিএমটা লৈ যা 200হে আনিছোঁ আজি গোটেইটো খৰচ নকৰোঁ কাইলৈও লাগিব নহয় অঁ এই ঠিক কথা কৈছে দেখোন এইটো ল যিমান লাগে লৈ ল'বি গোটেইটো খৰচ নকৰিবি কাইলৈও লাগিব ঐ যা যি আন লৈ আন আৰু বাকীটো ঘূৰাই লৈ আহিবি নহ'লে হ'ব ঐ যা ব'লা ব'ল ঐ তহঁতে সোনকালে আহিবি গুচি নাযাবি ক'তো তই কলেজ যোৱা নাই মোৰ এইকেইদিন ভালেই লগা নাই যাম ৰ আৰু এসপ্তাহ ধৈৰ্য ধৰ মই কলেজৰ বহীকেইখন লৈ আহিছিলোঁ তই লিখি ল'বি নোটছবোৰ বাৰু তই ৰচোন মই মাছৰ পৰা আহোঁগৈ আৰু চাহ কাপোৰ লৈ আহোঁ লগতে ঠিক আছে যা অভি তই অভি ঐ অভি কি হ'ল তোৰ কচোন মোক মই অথনিৰ পৰাই লক্ষ্য কৰিছোঁ যে তোৰ কিবা এটা হ'লেও হৈছে মই যেন মোৰ সেই আগৰ অভিটো হেৰুৱাই পেলালোঁ ক কি হৈছে হয়তো মোক জীৱনটোৱে প্ৰবঞ্চনা কৰিলে মোৰ ভিতৰ মানুহজন মৰি গ'ল মানে মই বুজা নাই কি কৈ আছ তই অভি অঁ মই এতিয়া নিচাগ্ৰস্ত অনুভৱ মই এতিয়া মদ শিখৰ নাখালে থাকিব নোৱাৰোঁ ডেইলি চিগাৰেট মই 2টা খাবই লাগে সিহঁতে মোক বৰবাদ দি দিলে মই শেষ অনুভৱ ৰচোন তই এনেকৈ ভাঙি পৰিলে নহ'ব কথাবোৰ মোক ভাঙি পাতি কচোন
বেলি ডুবে ঠিক সেইদৰে ময়ো ডুবি গ'লোঁ জীৱনৰ সাগৰত। ভালদৰে পাৰ হোৱা সাৰ্থক নহ'ল মোৰ দ্বাৰা। এতিয়া মই অন্ধকাৰৰ পথত। বেলিবোৰে আন্ধাৰো হয়, তথাপি এই আশা, এই প্ৰতিশ্ৰুতি সদায় জাগ্ৰত হৈ থাকে যে কাইলৈ বেলিটো ৰঙা হৈ আকৌ ওলাব। বেলিবোৰে আন্ধাৰো হয়, সেয়াই শেষ সত্য নহয়। একে সময়তে আন ক'ৰবাত বেলি ওলায় আৰু তাত পোহৰ হয়, সেয়াও সত্য। সমস্যা এটাৰ পৰা পলাই তই একো ভাল কাম কৰা নাই, বৰঞ্চ তই এটা নতুন সমস্যা বঢ়াইহে ললি। তই এইবোৰ এৰিব লাগিব অভি। বৰ সহজ নহয় অ'। আজি মই চিগাৰেট খোৱা নাই, খাবলৈ পইচাও নাই। চাচোন মোৰ হাত ভৰিবোৰ কেনেদৰে কঁপিছে। সহজ নহয় জানো, হয়তো তোৰ ড্ৰাগছৰ ওপৰত নিৰ্ভৰতা বাঢ়ি গৈছে। মই কিতাপ আলোচনী পঢ়িবলৈ পাইছিলোঁ যে ড্ৰাগছৰ এই ভুল পথত মানুহক অকাল মৃত্যু আৰু অপৰাধৰ জগতলৈ সোনকালে টানি লৈ যায়। জানো, হয়তো ময়ো সেই পথত। ইমান সহজে ভাঙি পৰিলে কেনেকৈ হ'ব? মই অকলে নোৱাৰিম, হয়তো তোৰ ডক্তৰৰ সহায় লাগিব। কথাবোৰ মই কাৰোবাক ক'ব লাগিব, বুজিছ? কাকো নকবি। তই যে কৈছিলি জীৱনটোৱে তোক প্ৰবঞ্চনা কৰিলে বুলি। নহয়, জীৱনটোৱে কেতিয়াও তোক প্ৰবঞ্চনা কৰিব নোৱাৰে। আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো। সকলো মানুহৰ জীৱনতে একোখন যুঁজ, আৰু সেই যুঁজখনত হয়তো জীৱনৰ আমেজ, হয়তো যুঁজখনেই জীৱনটো নিয়মৰ মাজেৰে জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। ব'ল অভি, ভালকৈ কথা পাতোংগে আহ। পৰহিলে মই গুৱাহাটীলৈ যাম 3 দিনৰ বাবে। মোৰ দেহত জটিল ৰোগটো কথা তইতো জানোৱেই। চবে যুঁজি আছে জীৱনটোলৈ। মাথো সকলোৰে জীৱনৰ বেলেগ যুঁজ, বাধা দিবলৈ, বুজাবলৈ, সাহস দিবলৈ মই নাথাকিবও পাৰোঁ। যি হ'লেও তই সেই নিবিড়হঁতৰ লগ নলবি কেতিয়াও। মই নিশ্চয় চেষ্টা কৰিম অনুভৱ। চকুৰ সন্মুখত নাথাকিলেও তই মোক ভিতৰৰ পৰাই বাধা দি থাকিবি, মই জানো। তইতো অলপ আগতেই কৈছিলি নহয় যে তোৰ ভিতৰৰ মানুহজন কেতিয়াবাই মৰিল বুলি। ভিতৰৰ মানুহজন কেতিয়াও মৰি নাযায়, হয়তো কেতিয়াবা শুই পৰে। হয়তো শুই পৰা মানুহজনক কেতিয়াবা মাজে মাজে কোনোবাই জগাই দিব লাগে। অনুভৱ, মোৰ ভুল হৈ গ'ল। তোক মই কথা দিছোঁ, খুব কম দিনৰ ভিতৰতে মোৰ আগৰ মানুহজনক তই লগ পাবি। আই প্ৰমিছ। আগৰ অভিতকৈ এইবাৰ কিছু সাহসিক আৰু জ্ঞানী অভিহে লাগিব, যি সদায় আত্মবিশ্বাস হৈ থাকে আৰু সমাজত এটি উজ্জ্বল ধ্ৰুৱ নক্ষত্ৰ হৈ জিলিকি থাকে। তই পাৰিবি, মই জানো অভি। মই পাৰিম, মই পাৰিব লাগিব। সকলো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মই পাৰিব লাগিব।
মোক ক্ষমা কৰি দিবি অনুভৱ। কি ভুল কি শুদ্ধ বিচাৰ কৰা সাৰ্থক মোৰ যেন নোহোৱা হৈ গৈছিল। মই চব পাহৰি গৈছিলোঁ অ'। বুজি পাইছোঁ, তোক বুজি পাওঁ বাবে মই ইমানখিনি কথা ক'লোঁ। এজন প্ৰকৃত বন্ধু ধৰ্ম পালন কৰিবলৈ মই সদায় চেষ্টা কৰি যাম অভি। মানুহ মাতৃবোল, কিন্তু ভুলক শুধৰণি নকৰাটোহে মহাপাপ। অনুভৱ, আজি তোৰ বাবেই মই মোৰ জীৱনটো ঘূৰাই পালোঁ। মোৰ বাবে নহয়, আমাৰ সকলো তথা নিজৰ চেষ্টাৰ বাবেহে তই এক নতুন জীৱন উপভোগ কৰিব পাইছ। তহঁতক মই কি বুলি ধন্যবাদ দিম? মই তহঁতৰ ওচৰত চিৰকৃতজ্ঞ। অভিনৱতা অনুভৱতা তোমালোক দুয়োটাই হাই ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে। যোৱা তোমালোক সকলো তোমালোকৰ কাৰণে ৰখি আছে। এয়া আছিল অভিনৱৰ অভিজ্ঞতা। দেখিলেনে কৈশোৰ কালত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কি হয়। আচলতে এয়া বয়সৰ দুখ যদিও নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা আছে, কিন্তু অলপ জটিল, যিটো অনুভৱৰ নিচিনা ল'ৰাৰ বাবে সিমান কঠিন নহয়। অভিৰ দৰে মেধাৱী ছাত্ৰয়ো এই সমস্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰি ঠগন খাবলগীয়া হ'ল। জনাবচোন এই ছবিখনৰ দ্বাৰা আপোনালোকে কি শিকিলে? মোলৈ নাচাবা, এইপিনে কাউলে নাচাবা। শ্বুটিং ডাইৰেক্টৰ চিঞৰিবা আকৌ। চিঞৰিব নোৱাৰা নি ডাইৰেক্টৰ? অন কৰিলো দেই। একচন। এটা চান্দনে কপি ক'লে নেকি এইটো? খাবা নেকি? গম পাইছো। সেইটো এইমাত্ৰ হ'ব নেকি? দাবাইছে ক তোৰহে ভাল বুজিছ। সদায় দেখ ভিতৰলৈ যোৱা। একচন। আচল কথা কি জানো মহৎ? নহয় তই কৈছিলি বুলি ক। জীৱনটোৱে তোক কেতিয়াও প্ৰবঞ্চনা নকৰে। বহি ল'বা। মই অতদিনৰ পাছত আছো যে মই আগৰ অভিটোক হেৰুৱাই পেলালো। তই ডায়লগ কেইটা কবি দেই। এপিনে ঘূৰ, এপিনে পিছপিনে ঘূৰ। চিৰিয়াছ ক'বা। ষ্টাৰ্ট।